শ্রমিক ঐক্য জিন্দাবাদ শ্রমিক ঐক্য জিন্দাবাদ শ্রমিক জিন্দাবাদ এই মুহূর্তত মই উপস্থিত আছো নুমলীগড় ৰজাবাৰী চাহ বাগিচাৰ যি কলঘৰ সেই কলঘৰৰ সন্মুখত উপস্থিত আছো মোৰ কেমেৰা সতীৰ্থক মই দেখাবলৈ অনুৰোধ কৰিম চাহ জনজাতি ছাত্ৰ সন্থা মৰঙী শাখাৰ উদ্যোগত ইয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে ইতিমধ্যে ৰজাবাৰী চাহ বাগিচাৰ প্ৰায় 52 বিঘা মাটি AIDCL নামৰ এটা নুমলীগড় শোধনাগাৰৰ ব্যক্তিগত প্ৰতিষ্ঠানক এই চাহ বাগিচাখনৰ প্ৰায় 52 বিঘা মাটি ইতিমধ্যে গতাই দিছে আৰু তাৰ পিছতে দেখা পোৱা গৈছে গোলাঘাট জিলা প্ৰশাসনে বাগিচাৰ লোকসকলক 3 দিনৰ সময়সীমা বান্ধি দিছিলে যেহেতু চাহ বাগিচাখন উচ্ছেদ কৰিব আৰু তাৰে প্ৰতিবাদত দেখিবলৈ পোৱা গৈছে মৰঙী চাহ জনজাতি ছাত্ৰ সন্থা মৰঙী উপশাখাৰ উদ্যোগত আৰু প্ৰাথমিক গোটৰ সহযোগত চাহ বাগিচাৰ শ্ৰমিকসকলে এনেদৰে পুৰুষ মহিলা সকলো পুৱাই ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মই পুনে পুনে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কিয়নো এনেদৰে প্ৰতিবাদত বহিব হয় অতি দুখৰ আৰু পৰিতাপৰ বিষয় আজি 200 বছৰ দিন ধৰি চাহ শ্ৰমিক চাহ জনগোষ্ঠী ৰাইজে অসমত বসবাস কৰাৰ পিছত চাহ শ্ৰমিকক এবিঘা একঠা মাটিৰ পাত্তা দিব নোৱাৰা অসম চৰকাৰখনে আজি গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত আজি ৰজাবাৰী চাহ বাগিচাৰ 52 বিঘা মাটি উচ্ছেদ কৰিবলৈ আগবাঢ়িছে এই কাৰ্যত আজি আমি অসম ছাত্ৰ সন্থা ৰজাবাৰী চাহ বাগিচাৰ ৰাইজে তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনাইছো আৰু অতি শীঘ্ৰে যি চাহ বাগিচা উচ্ছেদ কাৰ্যত নামি পৰিছে গোলাঘাট জিলা প্ৰশাসন অসম চৰকাৰে এই কাৰ্যৰ পৰা বিৰত থাকিবৰ কাৰণে আমি দাবী জনাইছো আৰু আমি দেখিবলৈ পাইছো যে আপোনালোকে বিগত সমস্যা দেখিছে যে নুমলীগড় সম্প্ৰসাৰণৰ ক্ষেত্ৰত ৰজাবাৰী চাহ বাগিচাৰ আমি 100 বিঘা ভূমি নুমলীগড় সম্প্ৰসাৰণৰ কাৰণে আমি দিছিলো আৰু তাৰ ভূমি দিয়াৰ পিছত আমাৰ লগত এটা 26 দফীয়া চুক্তি স্বাক্ষৰ হৈছিল আৰু এই 26 দফীয়া চুক্তি আজি তাৰিখলৈকে কিন্তু চুক্তি হিচাপত থাকিলে চাহ শ্ৰমিকে কোনো ধৰণৰ সুবিধা নাপালে তাৰ পৰিপ্ৰেক্ষিতত আজি আমি দেখিবলৈ আহিছো যে পুনৰ ৰজাবাৰী চাহ বাগিচাৰ মাটি আছে মাত্ৰ 350 বিঘা তাৰে যদি 52 বিঘা মাটি যদি লৈ যায় এই চাহ শ্ৰমিকসকলৰ জীৱন আৰু জীৱিকা কেনেধৰণে মানে জীয়াই থাকিব এই জীৱন আৰু জীৱিকাৰ প্ৰতি আজি চাহ শ্ৰমিকৰ ভাবুকি কৰি আনিছে আজি আমি শংকিত হৈছো আমি কেনেধৰণে আমাৰ ল'ৰা ছোৱালী পোহপাল দিম আমাৰ জীৱন কেনেধৰণে আমি আগবঢ়াই লৈ যাব পাৰিম আমাৰ স্কিল কি আছে আমি পাত তোলা কাম কলম কটা কোৰ মৰাৰ বাদে আমি কোনো কাম নাজানো আৰু ইয়াত যদি বেলেগ ইণ্ডাষ্ট্ৰি হয় সেই ইণ্ডাষ্ট্ৰিত কিন্তু আমাৰ চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠী ৰাইজে কাম কৰিব নোৱাৰিব তাৰ পিছতো আমি প্ৰশাসনৰ লগত আমি শেহতীয়াকৈ আওপকীয়াকৈ আমি আলোচনা কৰিছিলো তেখেতসকলৰ ওচৰত আজি চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীৰ ৰাইজৰ যি ভূমি উচ্ছেদৰ পিছত পৰৱৰ্তী কাৰ্য কি হ'ব বা তেখেতসকলৰ চাহ শ্ৰমিকৰ ভৱিষ্যতৰ কাৰণে তেখেতসকলৰ পৰিকল্পনা কি আছে আজি তাৰিখত তেখেতসকলৰ কোনো প্লেন পলিচি নাই এইটো দুৰ্ভাগ্যজনক কথা তাৰমানে চাহ শ্ৰমিকক জানি শুনি অসম চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসনে মানে গুৰ মাৰি পেলাই দিছে এনেকুৱা দিনৰ সময়সীমা দিছে আজি ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসনে 3 দিনৰ মালিক পক্ষক সময় দিছে আৰু মালিক পক্ষই চাহ বাগিচাৰ শ্ৰমিকক 2 দিনৰ সময় দিছে আৰু সেই 2 দিনৰ সময় আজি উকলি গ'ল আৰু আমি স্পষ্ট কথা কৈছো যে আমি চাহ বাগিচা উচ্ছেদ কৰিবলৈ নিদিও যেহেতু আমাৰ চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকাৰ কথা আছে যেতিয়া জীৱনৰ জীৱিকাৰ কথা আহিব আমাৰ অস্তিত্বৰ কথা আহিব এই ক্ষেত্ৰত আমি কোনো ধৰণৰ আপোচ নকৰো সেইকাৰণে আমি জিলা প্ৰশাসন গোলাঘাট জিলাৰ আয়ুক্ত মহোদয়ক আমি সকীয়াই দিছো যে আপুনি এই কাৰ্যত বিৰত থাকক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই কাৰ্যত আমি হস্তক্ষেপ কৰিব বিচাৰিছো তেখেতৰ হস্তক্ষেপত যাতে ৰাইজে এটা সুমীমাংসা পাব আৰু ৰাইজে যি আজি শংকিত হৈছে সেই শংকিতৰ পৰা দূৰত থাকি আমি চাহ বাগিচাটো সুৰক্ষিত কৰিব সেই আশা আৰু বিশ্বাস আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ আছে আৰু আমি তেখেতক আহ্বান জনাইছো যে ৰজাবাৰী চাহ বাগিচাৰ বিষয়টো লৈ আপুনি হস্তক্ষেপ কৰি এই ৰজাবাৰী চাহ বাগিচা বচোৱাত আৰু চাহ শ্ৰমিকৰ যি জীৱিকাৰ প্ৰতি ভাবুকি আহিছে এই ভাবুকিৰ প্ৰতি আপোনাৰ যিটো সহানুভূতি আছে আমি দেখিবলৈ পাইছো সেই সহানুভূতি আমি পাম বুলি আশা ৰাখিছো অসম চৰকাৰ ইতিমধ্যে ৰজাবাৰী চাহ বাগিচাৰ প্ৰায় 100 বিঘা ভূমি ইতিমধ্যে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণৰ বাবে প্ৰদান কৰিছে আৰু পুনৰ দেখিবলৈ পোৱা গৈছে ৰজাবাৰী চাহ বাগিচাৰ প্ৰায় 52 বিঘা মাটি ইতিমধ্যে AIDCL নামৰ এটা ব্যক্তিগত কোম্পানীক গতাবলৈ লৈছে আৰু তাৰ পিছতে এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে মই পুনৰ কথা পাতিব বিচাৰিম মোৰ লগত আৰু আছে চাহ জনগোষ্ঠী নেতা
কেইদিনৰ সময়সীমা দিছিলে 3 দিনৰ সময়সীমা দিছে এটা কথা স্পষ্ট আমি দেখিবলৈ পাইছো মানে অসমৰ মানচিত্ৰৰ পৰা ৰজাবাৰীৰ ইতিহাসটো একেবাৰে নাইকিয়া কৰিব বিচাৰিছে যি সময়ত বহিৰাগত নাগৰিকক উচ্ছেদ অভিযান চলিছে ঠিক তেনেধৰণে বাগিচাৰ মাটি লুণ্ঠন চলাই বাগিচাৰ চাহ শ্ৰমিকসকলৰ ওপৰত এটা ভাবুকি কঢ়িয়াই আনিছে অসম চৰকাৰে আমি দেখিছো যে বাৰম্বাৰ অসম চৰকাৰে ৰজাবাৰীৰ যে 6 বিঘা মাটি লোৱাৰ পাছতো সম্পূৰ্ণ হাৰৰ নামত আজিৰ তাৰিখতো কিন্তু ৰজাবাৰীৰ মাটি তেওঁলোকে আত্মহাত কৰাৰ যে চেষ্টা চলাইছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো যিহেতু যদি এনে ধৰণৰ যদি কাৰ্যকলাপ তেওঁলোকে যদি চলাই থাকে বাগিচাবিলাকত তেতিয়া বাগিচাৰ চাহ শ্ৰমিকসকল ক'ত যাব যিহেতু তেওঁলোকে সহজ মানুহ আৰু এই মানুহখিনি আজি চাহ শ্ৰমিক হিচাপে নিজৰ এটা পৰিচয় আছে সেই হিচাপে তেওঁলোকৰ সতি সন্তান যিবিলাক ল'ৰা ছোৱালী তেওঁলোকে পঢ়া শুনা কৰা যদি এনে ধৰণৰ কাৰ্যকলাপত তেওঁলোকে যদি বাৰম্বাৰ যদি চলাই আহি থাকে আৰু এই মানুহৰ ওপৰত যদি তেওঁলোকে যদি শোষণ যদি চলায় আমি দেখিছো যে অলপ দিনৰ আগত যিখন আমাৰ আইন আছে সেই আইনতো মালিকে তেওঁলোকৰ ওপৰত শোষণ নীতি চলাই আহিছে এতিয়া অসম চৰকাৰেও তেওঁলোকৰ ওপৰত কিন্তু শোষণ নীতি চলাইছে গতিকে আমি অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছো লগতে শ্ৰম মন্ত্ৰী ৰূপেশ গোলে ডাঙৰীয়াক আমি আহ্বান জনাইছো যে তেখেতসকলে এই বাগিচাৰ ওপৰত এটা হস্তক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু অতি শীঘ্ৰে এই মানুহখিনিক জীয়াই থাকিবৰ কাৰণে আৰু এই মানুহখিনিক জীৱিকা নিৰ্বাহ কৰি চলিবৰ কাৰণে তেওঁলোকৰ ওপৰত এটা ন্যায় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অন্যথা কিন্তু আমি অসম ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম অসম চৰকাৰ আমি এতিয়া কৈছো 52 বিঘা মাটি আমি এতিয়া আৰু নিদো বুলিয়ে কৈছো গোটেই ৰাইজে আমি আগতে ইমান 6 বিঘা মাটি দি গোটেই মাটি শেষ কৰিলো আৰু এতিয়া 52 বিঘা মাটি আছে আমাৰ ৰাইজে এতিয়া এইখিনিয়ে কৈছো আমি মাটি নিদো বুলিয়ে কৈছো যাতে আৰু কোনোদিন আমাৰ ইয়াৰ ৰজাবাৰী মাটি আৰু আমি নিদো বুলিয়ে কৈছে আমাৰ যিখিনি মালিকেও কৈছে আমি ৰাইজৰ কাৰণে ডখৰ আছে এইটো বাগান সৰু আছে এইটো ফেক্টৰী এটা খুলি দিছে ফেক্টৰীটো চলাই যাতে আমাৰ ৰাইজে ইয়াতে জীৱিকা কৰিব বুলি ভাবি আৰু হেৰি কৰিছে তাৰ ভিতৰতে ইমান আমাক অত্যাচাৰ কৰিছে তেনেকুৱা হ'লে আমাক মাৰিয়ে পেলাই দিয়া ভাল হ'ব নেকি ৰজাবাৰী ৰাইজক মাৰি পেলাই দিয়ে ভাল আছে আৰু কি আছে আৰু সিমানতে কৈ কি ক'ম বহুত দুখৰ মুখা মই ক'ব পৰা নাই বহুত কথা আছে কিন্তু ক'বলগীয়া আমাৰ বহুত কথা আছে কিন্তু আমি ক'ব পৰা নাই ইমানখিনি কথা আমি কিমান হেৰি কৰিম সেইটো কাৰণে মানে দুখ লাগিছে আমি নিদো কৈছো মাটি আমি কালি গোটেই কাগজ পত্ৰ দি কৰি আহিছো যাতে আমি আৰু মাটি নিদো বুলি হেৰি কৰিছো আৰু যাতে ইয়াত কোনো আৰু মাটি আৰু ৰাইজে নিদো যাতে লাগিলে আমাৰ 13 দিন কথা আমি মাটি নিদো বুলি হেৰি কৰিছো কিন্তু আৰু ইয়াকে কয় সময় মই ক'ব পৰা নাই মানে বহুত দুখৰ কথা হৈছে বাৰু মই ইয়াকে কয় সময় হয় নিশ্চয়কৈ লোকসকল আচলতে ক্ষোভিত হৈ পৰিছে কাৰণ এইসকল শ্ৰমিকৰ বাবে বাগানখনেই হৈছে তেওঁলোকৰ একমাত্ৰ সম্বল কাৰণ বছৰ দিন ধৰি তেওঁলোকে নিজৰ চাহ বাগিচাখনকে নিজৰ সতি সন্তানৰ দৰে আচলতে প্ৰতিপালন কৰে আৰু যাৰ বাবে এইসকল শ্ৰমিক এতিয়া দুখত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰী গৰাকীলৈ তেওঁলোকে কাতৰ আহ্বান জনাইছে যে এই ৰজাবাৰী চাহ বাগিচাৰ যি ভূমি সেই ভূমি হস্তান্তৰৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰী গৰাকীয়ে হস্তক্ষেপ কৰক আৰু অন্যথা এই যি চাহ বাগিচাৰ মাটি আছে ৰজাবাৰীৰ চাহ বাগিচাৰ মাটি এই মাটি কোনো পৰ্যায়ত তেওঁলোকে কাকো গতাই নিদিওঁ বুলি ইতিমধ্যে জানিবলৈ দিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ